ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ এপ্ৰিল মাহৰ ১০ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি ১২:৫৫ পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব আজি দুপৰীয়া ১২:৫৩ পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৭:৩৩ পৰা ৮:৫১ পৰ্যন্ত, আকৌ ৯:৩২ পৰা ১১:২৩ পৰ্যন্ত, আকৌ ১২:৪৫ পৰা ২:২৩ পৰ্যন্ত, আকৌ ৩:৩৫ পৰা ৫:১৭ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৫:০৯ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:৪০। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ঘৰৰ অবিবাহিত সদস্যসকলৰ বাবে ভাল সম্পৰ্ক আহিব আৰু সুখৰ পৰিৱেশ আপোনালোকৰ পৰিয়ালত দেখা যাব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনালোকৰ পৰিয়ালৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু সিদ্ধান্ত লোৱাটো আজি সহায়ক হ'ব। আজি আপোনাৰ যদিও খৰচ বৃদ্ধি হয় তথাপিও আপোনাৰ উন্নত আয়ৰ বাবে কোনো ধৰণৰ সমস্যা নাথাকিব। তৎসত্ত্বেও আপুনি আপোনাৰ খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। কোনো ধৰণৰ অলাগতিয়াল খৰচবোৰ বৃদ্ধি কৰি নল'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ চিন্তাকে অগ্ৰাধিকাৰ দিয়ক, কাৰণ বেলেগৰ পৰা পৰামৰ্শই আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদক বিশেষ গুৰুত্ব নিদিব, কাৰণ ইয়াৰ বাবে আপোনাৰ পাৰস্পৰিক সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি অলপ দূৰত্ব বজাই ৰাখিব। জ্যেষ্ঠ সদস্যসকলৰ দিহা পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। এই সময়ত ব্যৱসায়ত নতুন কিবা পৰিকল্পনা কৰাৰ বাবে পৰিস্থিতি অনুকূল নহয়। গতিকে বৰ্তমান সময়ত যি কাৰ্যকলাপ চলাই আছে সেইবোৰতে সাল সলনি কৰিবলৈ যত্ন কৰক। আৰু সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ বিষয়ে অধিক জানি লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ী মহিলাসকলে ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাল ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ ভাৰসাম্য ৰক্ষা পাই থাকিব। কাৰ্যালয়ৰ পৰিৱেশ আজি অনুকূল হ'ব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে তেওঁলোকে কাম কৰাৰ পৰিৱেশো উন্নত কৰিবলৈ সক্ষম হ'ব। ঘৰত আজি স্বামী স্ত্ৰীৰ মাজত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে সম্পৰ্কত ধৈৰ্য আৰু শান্তিৰে সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক মানসিক শান্তিও প্ৰদান কৰিব আৰু লগতে ঘৰৰ পৰিৱেশো ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তিও লাভ কৰিব পাৰিব। আপোনাৰ ৰুটিন আৰু চেকআপ আদি নিয়মীয়াকৈ কৰাই থাকিব আৰু লগতে ৰক্তচাপ ৰোগীয়ে নিজৰ যিকোনো সমস্যাৰ প্ৰতি যত্ন লোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে ৭। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ পৰিৱেশন অনুকূল হৈ আছে। চিন্তাশীল আৰু শান্তিপূৰ্ণভাৱে আপোনাৰ কামসমূহ সম্পূৰ্ণ কৰি নিশ্চিতভাৱে সফলতা অৰ্জন কৰিবলৈ আপুনি আজি সক্ষম হ'ব। ইতিবাচক মনোভাৱৰ লোকৰ সংগত থাকিলে আজি আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব। গতিকে নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখি ইতিবাচক সংগ লাভ কৰক। অত্যাধিক খৰচ আৰু সময় ব্যৱহাৰ নকৰাটোৱে আপোনাক আজি বিপদত পেলাব পাৰে। গতিকে অত্যাধিক দেখুৱাই দিয়াৰ প্ৰৱণতাক নিয়ন্ত্ৰণ কৰক আৰু সৰলতা গ্ৰহণ কৰি আগবাঢ়ি যাওক। আজি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত অপ্ৰয়োজনীয়ভাৱে বিবাদত নপৰিব, কাৰণ আপোনাৰ ইয়াৰ ফলত পৰিয়ালত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালটোৰ প্ৰতি মনোযোগ দিয়ক। বৰ্তমান ব্যৱসায়িক কামৰ লগতে কিছুমান নতুন কামতো আপোনাৰ মনোযোগ ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত উন্নতি দেখা পাব আৰু সংবাদ মাধ্যম আৰু সম্পৰ্কৰ জৰিয়তে আপুনি ব্যৱসায় সম্পৰ্কীয় বহু জ্ঞান আজি লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে অতিৰিক্ত কামৰ বোজা আজি পোৱাৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে কামবোৰ যদি নিয়াৰিকৈ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ সন্মান পাব আৰু লগতে পদোন্নতিৰো সম্ভাৱনা থাকিব।
সৰু সৰু পাৰিবাৰিক কথাবোৰক আওকাণ কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ উৎকৃষ্ট হৈ থাকিব আৰু ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব। প্ৰেমৰ সংগীক আজি নিশ্চয়কৈ কিছু উপহাৰ দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। বৰ্তমানৰ নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো আপোনাৰ বাবে ভাল নহ'ব। গতিকে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হওক আৰু লগতে উপযুক্তভাৱে চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যানতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি কোনো ব্যক্তিগত বা পাৰিবাৰিক সমস্যাৰ সন্মুখীন হৈ আছে, তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰক। আপুনি এই ক্ষেত্ৰত নিশ্চয়কৈ সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ প্ৰভাৱ আৰু আধিপত্যও থাকিব আৰু যিকোনো পৰিস্থিতিত আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কিছুমান অতিৰিক্ত দায়িত্ব আপোনাৰ ওপৰত থাকিব। অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিলে আপোনাৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। দুপৰীয়া কিছু অপ্ৰীতিকৰ তথ্য আজি লাভ কৰিলে ঘৰত দুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি পৰিয়ালত অলপ মনোযোগ দিব লাগিব আৰু পৰিয়ালৰ মনোবল মজবুত কৰি ৰখাত আপুনি গুৰুত্ব দিয়ক। আপোনাৰ কৰ্মক্ষেত্ৰত আজি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ অতি অনুশাসনশীল আচৰণৰ বাবে আপোনাৰ কৰ্মচাৰীসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰি তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সমস্যাৰ প্ৰতিও আপুনি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ কৰ্মচাৰীয়ে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি নিয়াত তেওঁলোকে সহায় কৰিব। মহিলাসকলে আজি নিজৰ ব্যৱসায়ৰ প্ৰতি অধিক সচেতন হ'ব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে সফলতাও লাভ কৰিব পাৰিব। নিয়োজিত লোকসকলৰ সৰু সৰু সমস্যাবোৰ চাকৰিত আজি থাকিব, কিন্তু সেইবোৰ তেওঁলোকে ভালদৰে নিয়ন্ত্ৰণ কৰি আগবাঢ়ি গ'লে তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সঠিকভাৱে যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত পৰিয়ালৰ সকলোৱে একেলগে মিলি সমাধান কৰাটো সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব আৰু দুয়োজনে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক পুনৰ অনুকূল হৈ পৰিব। অতিৰিক্ত কামৰ বাবে আজি অপ্ৰয়োজনীয় খং আৰু মানসিক চাপৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ পৰিয়াল ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। গতিকে শান্ত আৰু ধৈৰ্যৰে আগবাঢ়ি যাওক আৰু স্বভাৱত কিছু সংযমতা বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি কোনো ব্যক্তিগত কামৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আজি তৎক্ষণাত কাৰ্যকৰী কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। যুৱক যুৱতীসকলেও কেৰিয়াৰৰ লগত জড়িত সমস্যা সমাধানত আজি তেওঁলোকে কিছু ভাল তথ্য লাভ কৰিব আৰু তেওঁলোকৰ এই সমাধান পোৱাৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। গতিকে একাগ্ৰভাৱে নিজৰ সমস্যাবোৰত সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকক। আপুনি দেখিব যে অতি সোনকালে আপুনি অনুকূল ফলাফল লাভ কৰিছে। মাত্ৰ অলপ বুদ্ধি লগাব লাগিব। সময় অনুযায়ী নিজৰ আচৰণ আৰু চিন্তা সলনি কৰাটো জৰুৰী হ'ব, কাৰণ নিজৰ চিন্তাৰ সংকীৰ্ণতাৰ বাবে কিছুমান মানুহ আজি আপোনাৰ পৰা বিচলিত হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু মত বিনিময় কৰাটো আপোনালোকৰ বাবে ভাল হ'ব, কিন্তু উপযুক্ত ব্যৱহাৰ প্ৰয়োগ কৰিব। ওচৰ চুবুৰীয়াৰ লগত কাজিয়াত লিপ্ত হোৱাৰ পৰিৱৰ্তে শান্তিৰে সমাধান বিচাৰি উলিয়াওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। ব্যৱসায়ত কিছুমান উত্থান পতন আজি হ'ব পাৰে, গতিকে সময়ত তেওঁলোকৰ সমাধান পোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ সমস্যা উদ্ভৱ হৈছে সেইবোৰৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক আৰু কেনেদৰে সমাধান লাভ কৰিব তাৰ প্ৰতিও আপুনি কিছু পদক্ষেপ ল'ব লাগিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন মানুহৰ লগত লেনদেন কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকে আপোনাক প্ৰতাৰিত কৰাৰো সম্ভাৱনা থাকিব। অফিচত অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু মানসিক চাপো বৃদ্ধি পাব পাৰে। গতিকে কামবোৰ কাৰোবাৰ সৈতে ভাগ বতৰা কৰি ল'লে ভাল হ'ব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আনন্দৰে কিছু সময় কটাবলৈ আপোনালোকে সক্ষম হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ আজি সৃষ্টি হ'ব পাৰে, যিয়ে আপোনালোকক সুখ আৰু শান্তিত প্ৰভাৱ পেলাব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সতৰ্ক হ'ব লাগিব।
স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। বতৰৰ পৰিৱৰ্তনৰ বাবে আজি আপোনাৰ শাৰীৰিক অসুস্থতাও দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে নিজাববীয়াকৈ আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব। যিকোনো কাম কৰাৰ আগতে আপুনি নিজে হৃদয়েৰে আপুনি আগবাঢ়ি যাওক। আপোনাৰ সিদ্ধান্ত অগ্ৰাধিকাৰত ৰাখক। আপুনি দেখিব আজি সকলো ক্ষেত্ৰতে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনাৰ বিবেকে আজি আপোনাক সঠিক পথত আগবঢ়াই নিবলৈ প্ৰেৰণা দিব। গতিকে কোনো ধৰণৰ চিন্তা নকৰিব। পৰিয়ালৰ কাম কাজত আপোনাৰ অৱদানে ঘৰৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু ভাল প্ৰতিফলনো দেখা পাব। আপোনাৰ আৱেগিকতা আৰু উদাৰতাই আপোনাৰ আটাইতকৈ ডাঙৰ দুৰ্বল হ'ব পাৰে। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলাটো যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ জয় নিশ্চিত হ'ব। নতুন বিনিয়োগ কৰাৰ আগতে পুংখানুপুংভাৱে গৱেষণা কৰক, কাৰণ যদি আপুনি ভবা নিচিন্তাকৈ যদি বিনিয়োগ কৰিব যায় তেনেহ'লে আপোনাৰ টকাবোৰ আবদ্ধ হৈ পৰিবও পাৰে আৰু কাৰোবাৰ কথাত আপুনি বলি হৈ নিজৰ ক্ষতিও কৰিব পাৰে। গতিকে কাৰোবাৰ কথাৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়াটোৱে আজিৰ বাবে ভাল হ'ব আৰু নিজৰ সিদ্ধান্ততে আপুনি অটল থাকক। ব্যৱসায়ত এক পদ্ধতিগত পৰিৱেশ থাকিব। প্ৰায় বেছিভাগ কামেই আপুনি সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত আৰ্থিক অৱস্থাও আগৰ তুলনাত ভাল হ'ব আৰু কৰ্মচাৰীসকলৰ পৰাও আপুনি উচিত আজি সহযোগিতা লাভ কৰিব। নিয়োজিত লোকসকলে অফিচত সময়মতে কাম সম্পূৰ্ণ কৰক, নহ'লে উচ্চপদস্থ বিষয়াৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ উচ্চ বিষয়ৰ পৰা সহায় লওক। ইয়াৰ ফলত আপোনাৰ কামবোৰ অতি সোনকালে আপুনি সম্পন্ন কৰিব পাৰিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। পুৰণি বন্ধু এজনক লগ পালে পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তিও লাভ কৰিব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত উপহাৰৰ আদান প্ৰদানে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা আনিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে আজি অসাৱধান নহ'ব, কাৰণ নিয়মিতভাৱে নিজকে পৰীক্ষা নিৰীক্ষা কৰি থাকিলে আপোনালোকৰ সুস্থ হৈ থকাটো আপোনালোকৰ বাবে সক্ষম হ'ব আৰু উন্নত চিকিৎসা যদি প্ৰয়োজন হয় তেনেহ'লে সেইবোৰো কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা বাকী থকা যিকোনো গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ হ'ব আৰু চলি থকা যিবোৰ অশান্তি আছিলে সেইবোৰো তাৰ আপুনি সকাহ পাব। এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনি নিজৰ জীৱনবোৰ বহু ধৰণে আপুনি ইতিবাচক দিশত লৈ যাবলৈও সুযোগ পাব। গতিকে এই সুযোগবোৰ আপুনি কোনো কাৰণতে এৰি নিদিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত মনোবল উচ্চ কৰি ৰাখক আৰু কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব আৰু তেওঁৰ কথাৰ দ্বাৰাও প্ৰভাৱিত নহ'ব, কাৰণ আপুনি ক্ষতিৰ সন্মুখীনো হ'ব পাৰে। আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰক, অন্যথা বাজেটত কিছু খেলিমেলি সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। ব্যৱসায়ী লোকৰ সৈতে যোগাযোগত থাকক। আপুনি বহুতো সুযোগ সুবিধা লাভ কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকে উন্নত ফলাফলো লাভ কৰিব। আজি আপোনাৰ বহুতো অসুবিধাৰ মাজতো আপুনি সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীয়ে আপোনালোকক বহু পৰিমাণে সহায় কৰিব। গতিকে তেওঁলোকৰ প্ৰতি আপুনি ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকক কোনো ধৰণৰ মানসিক চাপত নাৰাখিব। নিয়োজিত লোকসকলে আজি চৰকাৰী কামত কিবা এটা বাধা আহিব পাৰে। গতিকে তেওঁলোকৰ উচ্চ কৰ্তৃপক্ষৰ পৰা পদ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব আৰু যিসকলে চাকৰি এটা পাবলৈ আগ্ৰহী হৈ আছে তেওঁলোকে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব। ঘৰত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। পত্নীক উপহাৰ দিলে আপোনাৰ সম্পৰ্ক আৰু অধিক মধুৰ হৈ পৰিব আৰু ঘৰত আজি আপুনি সুখদায়ক সময়ও পাৰ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। কেতিয়াবা আপোনাৰ বিকাৰগ্ৰস্ত মানসিক অৱস্থাই আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান কৰিলে ভাল হ'ব আৰু লগতে নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব। ই আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি যোগাযোগ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছু নতুন তথ্য জানিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত নিজৰো উন্নতি দেখা পাব। যুৱক যুৱতীসকলে কিবা এটা সাধন কৰাৰ পিছত সুখী অনুভৱ কৰিব। আজি আপোনালোকে
নতুন নতুন প্ৰযুক্তিৰ কথাও আপোনালোকে শিকিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ দক্ষতা বিকাশতো অৰিহণা যোগাব। আজি আপোনাৰ বহু খৰচ হ'ব পাৰে, অৱশ্যে উপাৰ্জনৰ উৎস বৃদ্ধি হোৱাৰ বাবে কোনো ধৰণৰ সমস্যাই দেখা নিদিব। তথাপিও আপোনালোকে অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। পৰিয়াল আৰু ব্যৱসায়িক বিষয়ত সঠিক ব্যৱস্থাপনা বজাই ৰাখক। এই সময়ত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। যিকোনো ঠাইত বিনিয়োগ কৰাৰ বাবে সময় অনুকূল হৈ আছে। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আপোনাৰ নিজৰ বস্তুবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব, কাৰণ সেইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি আজি ডাঙৰ সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কামবোৰ আজি সঠিকভাৱে কৰিব পাৰিলে তেওঁলোকৰ বাবে আজি কিছু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। আৰু ব্যৱসায়ৰ লগত জড়িত কিছুমান আজি ভ্ৰমণ আপুনি আজি কৰিব লগা হ'ব পাৰে, আৰু এই ভ্ৰমণ আপোনালোকৰ ব্যৱসায়খনৰ বাবে ভাল হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা আজি দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিব। কিন্তু ঘৰৰ কোনো বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ প্ৰতিও আপোনাৰ কিছু চিন্তা বৃদ্ধি হ'ব পাৰে, গতিকে তেওঁলোকৰ উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ কৰ্তব্য হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ সংগীৰ অনুভৱক সন্মান কৰি চলক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ দেখা পাব। কামৰ বাবে আজি ক্লান্তি আৰু দুৰ্বলতাই প্ৰাধান্য পাব পাৰে, গতিকে মানসিক চাপ নল'ব আৰু নিজৰ কামবোৰ আৰামদায়কভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ যোগাযোগ শক্তিশালী কৰক। তেওঁলোকৰ জৰিয়তে আপুনি কিছু কৃতিত্ব লাভ কৰাৰো সম্ভাৱনা আছে। যিকোনো সামাজিক কামত আপোনাৰ অৱদানে আপোনাৰ পৰিচয় আৰু সন্মান বৃদ্ধি কৰিব, গতিকে আপুনি যিমান পাৰে আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজি কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, গতিকে আজি আপোনালোকে বাহিৰলৈ যোৱাৰ পৰিকল্পনাবোৰ স্থগিত ৰখাটোৱে ভাল হ'ব। কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথাই আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে এইবোৰত অলপ ধ্যান দিব যাতে কোনো কাৰণতে আপোনাৰ মনোবল কমি নাযায়। কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰতে গুৰুত্ব দিয়াটোৱে আপোনাৰ ভাল হ'ব। নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক আৰু লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক, আৰু তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ সমস্যাৰ ক্ষেত্ৰতো তেওঁলোকে সহায় আগবঢ়াব। ব্যৱসায় বা চাকৰিত কোনো ধৰণৰ পৰিৱৰ্তন বা বদলিৰ বাবে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই পৰিৱৰ্তনসমূহ আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত লোকসকলে আজি কোনো ধৰণৰ বিনিয়োগ নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত আপোনালোকে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক, গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মক্ষেত্ৰত কিছু মানসিক চাপৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে নিজৰ স্বভাৱত কোমলতা বজাই ৰাখিলে আপোনালোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহ'ব। বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে আৱেগিক মোহ থকাটো গুৰুত্বপূৰ্ণ হ'ব। আনৰ প্ৰভাৱত নপৰি কিছু মানসম্পন্ন সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্বন্ধ মজবুত হ'ব আৰু লগতে আপোনালোকে ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। বৰ্তমানৰ পৰিৱেশৰ বাবে অসাৱধান হোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপযুক্ত নহ'ব। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাৰ আজি প্ৰয়োজনীয়তা থাকিব, কাৰণ সংক্ৰমণৰ দৰে কোনো সমস্যাৰ বাবে সমস্যাও হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক আৰু লগতে সুষম আহাৰ খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰে আজি যিকোনো স্থবিৰ কামে গতি লাভ কৰিব আৰু আপোনাৰ উপস্থিতিতে আপুনি পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সাহস আৰু ইচ্ছা শক্তিয়ে যিকোনো কঠিন কাম আজি সমাধান কৰাৰ ক্ষমতা ৰাখিব, গতিকে কোনো কামতে আপুনি ভয় নকৰিব, আগবাঢ়ি যাব, দেখিব আপুনি সফলতা নিশ্চয়কৈ লাভ কৰিছে। ঘৰৰ বাবেও আজি কিছু নতুন বস্তু বা ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাটো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত কিছু আনন্দৰো সৃষ্টি হ'ব আৰু পৰিয়ালতো ঘনিষ্ঠতা বৃদ্ধি পাব। কেতিয়াবা খৰখেদাকে আৰু সময়ত কাম সম্পূৰ্ণ নকৰাটোৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিব যাতে কোনো কাৰণতে কোনো ক্ষেত্ৰতে আপুনি খৰখেদা নকৰে আৰু কামবোৰ যাতে সুচাৰুৰূপে কৰিবলৈ যত্ন কৰে। সন্তানৰ যিকোনো ভুলৰ বাবে আজি আপোনাৰ খং উঠিব পাৰে, কিন্তু খং কৰাৰ পৰিৱৰ্তে তেওঁলোকক শান্তভাৱে বুজাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে
ভৱিষ্যতে কোনো কাৰণতে আকৌ পুনৰাবৃত্তি এইবোৰ নকৰে। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আজি আহিব পাৰে, কিন্তু একে সময়তে কাম কাজত উদ্ভৱ হোৱা সমস্যাৰ সমাধানো বিচাৰি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। মাথো আপোনালোকে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। শ্ৰমিক মহিলাসকলে নিজৰ কৰ্মবোজাৰ সন্দৰ্ভত কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে, গতিকে যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে ল'বলৈ চেষ্টা কৰিব, অন্যথা আপোনাৰ ইয়াৰ ফলত ঘৰুৱা পৰিৱেশো বিনষ্ট হ'ব পাৰে। নিয়োজিত লোকসকলৰ কৰ্মক্ষেত্ৰত আজি উৎসৱদস্য বিষয়ৰ লগত কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। ইয়াৰ ফলত আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু সমস্যাও বৃদ্ধি পাব পাৰে। পত্নী আৰু পৰিয়ালৰ লোকৰ সহযোগত ঘৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপুনি ঘৰত আজি ভালদৰে কটাবলৈ সক্ষম হ'ব। প্ৰেম আৰু ৰোমাঞ্চত ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰিব। অনিয়মিত খাদ্যাভ্যাসৰ বাবে গেছৰ সমস্যা আৰু বদহজমৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে সহজে হজম হোৱা খাদ্যহে গ্ৰহণ কৰিব। আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ কিছু পৰিকল্পনা কৰিব আৰু আপোনাৰ কামো সোনকালে আৰম্ভ হ'ব। যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰে তেওঁলোকক আনন্দ দিব আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে নিজৰ লক্ষ্যতো উপনীত হ'ব পাৰিব। ঘৰত আজি ঘনিষ্ঠ আত্মীয়ৰ চলাচল হ'ব পাৰে আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ আলোচনাই ঘৰত ইতিবাচকতাও প্ৰদান কৰিব। আজি আপুনি বেছি চিন্তা কৰিলে পৰিস্থিতিবোৰ হাতৰ পৰা ওলাই যাব পাৰে, গতিকে তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আৰু পুৰণি নেতিবাচক কথাবোৰে আপোনাৰ যাতে বৰ্তমানৰ সময়ত অধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব, অন্যথা ইয়াৰ ফলত আপোনাৰ মনোবল হ্ৰাস হ'ব পাৰে আৰু আপোনাৰ কামবোৰতো বিনষ্ট হ'ব পাৰে আৰু লগতে সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে সতৰ্ক হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা হ'ব। শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকৰ বাবে সময় ভাল, গতিকে আপোনালোকে আগবাঢ়িব পাৰে, কিন্তু অলপ বিবেচনা কৰিহে আগবাঢ়িব। ঋণ লোৱা বা কোনো ধৰণৰ ঋণ লোৱাৰ আগতে আপুনি এই ক্ষেত্ৰত জড়িত কি কাম কৰিব তাৰ আগত বিশ্লেষণ কৰি ল'ব বা ৰূপৰেখা বনাই ল'ব, অন্যথা ঋণ ল'লে তাৰপিছত আপোনাৰ পৰিশোধ কৰাৰো কথা থাকিব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলৰ, যিটো আপোনালোকৰ ইচ্ছা অনুসৰি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ লাভ কৰিব। পতি পত্নীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপুনি ঘৰখন আজি ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কই হয়তো আজি পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ অনুমতি লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ঘনিষ্ঠতাও দেখা পাব। কোষ্ঠকাঠিন্য আৰু গেছৰ আদিৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পৰিস্থিতি কিছু ভাল হৈ আহিছে। যদি কোনো ধৰণৰ পে'মেণ্ট বাকী আছে তেনেহ'লে চাহিদা অনুসৰি কিস্তিত লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰো কিছু উন্নত লাভ কৰিব। সামাজিক কাম কাজত আপোনাৰ উপস্থিতি বিশেষভাৱে আজি সন্মানজনক হ'ব আৰু সমাজতো আপোনাৰ জনসংযোগ বৃদ্ধি পাব। বাহন বা আন কোনো ৰক্ষণাবেক্ষণৰ লগত জড়িত কিছুমান ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আজি আপুনি খৰচসমূহ কৰ্তন কৰিবলৈ সক্ষম নহ'ব। যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰিলে তেওঁলোকৰ কেৰিয়াৰত কিছু প্ৰভাৱ পৰিব পাৰে আৰু তেওঁলোকে অগ্ৰগতিৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন কৰিব, গতিকে নিজৰ কামত সম্পূৰ্ণকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। আজি আপুনি মানসিক চাপত নপৰাকৈ সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপোনালোকৰ কামতো কোনো ধৰণৰ প্ৰভাৱ নপৰিব। আজি আপুনি ব্যৱসায় সম্পৰ্কীয় যিকোনো সমস্যাৰ পৰা সকাহ পাব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ দক্ষতা আৰু অধিক বৃদ্ধি পাব। নিজৰ লক্ষ্য পূৰণৰ বাবে আজি নিয়োজিত লোকসকলৰ ওপৰত হেঁচা পৰিব পাৰে, গতিকে আজি আপোনালোকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে আজি মজা কৰি সুখৰ সময় কটাবলৈ আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। হঠাতে আজি কোনো বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক গঠন হৈ উঠিব। স্বাস্থ্য আজি ভালে দেখা যায়। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ হ'লে স্বাস্থ্যৰ প্ৰতি বিশেষ সচেতন হ'ব লাগিব আৰু ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি স্থবিৰ হৈ পৰা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব। ছ'চিয়েল মিডিয়া বা যোগাযোগৰ জৰিয়তে বহুতো নতুন বিষয়ৰ তথ্য আজি লাভ কৰিব আৰু এইবোৰ আপোনালোকে ব্যক্তিগত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত যদি প্ৰয়োগ কৰে সেইবোৰৰ পৰা আপুনি ভাল লাভ অৰ্জন কৰিব পাৰিব। ঘৰৰ বাবে যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাটো আজি সম্ভাৱনা আছে আৰু কাৰিকৰী ক্ষেত্ৰখনৰ সৈতে জড়িত যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আদালতৰ বিষয় সন্দৰ্ভত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ সময় অনুসৰি নিজৰ স্বভাৱত নমনীয়তা আনিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান লাভ কৰিব। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে সমস্যাৰো সৃষ্টি কৰিব পাৰে, গতিকে এই স্বভাৱটোক অলপ নিয়ন্ত্ৰণত ৰাখিব। যুৱক যুৱতীসকলে মনত ৰখা উচিত যে সফলতা লাভৰ বাবে কোনো নেতিবাচক পথ বাছি লোৱাটো তেওঁলোকৰ বাবে উপযুক্ত নহ'ব, বৰঞ্চ ইয়াৰ ফলত আপোনালোকে বিপদত পৰাটো সম্ভাৱনা অধিক। বিত্ত সম্পৰ্কীয় বিষয়সমূহ আজি সম্পূৰ্ণ কৰিবলৈ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, গতিকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপোনাৰ বহু সমস্যাৰ আজি সমাধান পাব। আৰু এই সময়ত কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব আৰু বৰ্তমানৰ কাম কাজৰ আয়োজনতে মনোনিৱেশ কৰিব আৰু প্ৰয়োজন সাপেক্ষে বৰ্তমানৰ কাৰ্যকলাপত কিছু পৰিৱৰ্তন আনিলে আপোনালোকে সুফল লাভ কৰিব। নিয়োজিত লোকসকলে আজি অফিচত আপুনি নিজৰ অধিপত্য বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰতো সফলতা অৰ্জন কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত থকা অৱস্থাই সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে আপোনালোকে সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। স্বাস্থ্য আজি ভালে দেখা গৈছে, কেৱল ভাগৰুৱা হোৱাৰ বাবে কিছু স্বভাৱত খিংখিঙতা থাকিব পাৰে, গতিকে উচিত জিৰণি ল'বলৈ চেষ্টা কৰক আৰু আপোনালোকৰ মানসিক চাপ কমাবলৈ হ'লে নিসংগতাত কিছু সময় কটাওক আৰু লগতে ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।